নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি মোৰ গন্তব্যস্থান হৈছে পথাৰৰ মাজত হয় পথাৰৰ মাজত এখন বহুত ডাঙৰ ফাৰ্ম আছে আৰু এই ফাৰ্মখন আছে বাইপাছৰ লগত মানে বাইপাছৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ মান বাট যেতিয়া সোমাই যাব তাতে আছে এখন ফাৰ্ম আৰু সেই ফাৰ্মখন যথেষ্ট ডাঙৰ প্ৰায় 100 বিঘাতকৈ বেছি মাটি তাত আছে আৰু তালৈ আজি মই গৈ আছোঁ আৰু দেখিছেনে ৰাস্তাসমূহ যিহেতু পথাৰৰ মাজৰ ৰাস্তা সকলো কিন্তু যিসমূহ গছ দেখিছে বকুল গছ এপ্ৰিল গছ আৰু মহানিমৰ গছ ইমান ধুনীয়া ছাঁ দি আছে মানে ফেন লোৱাৰ কোনো প্ৰয়োজনেই নাই আপুনি যদি গছৰ তলত বহি থাকে ধুনীয়াকৈ টোপনি যাব ইমান ধুনীয়া এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ ইয়াত কোনো মানুহৰ ঘৰ নাই অৱশ্যে যিহেতু পথাৰৰ মাজত নগাঁও বাইপাছৰ পৰা 1.5 কিলোমিটাৰ মান বাট সোমাই গ'লে এই ফাৰ্মখন পাব আৰু এই ফাৰ্মখনে হৈছে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ ফাৰ্ম হয় এই ফাৰ্মখনত এটা সময়ত বহুত ডাঙৰ ফিচাৰী আছিলে জাৰ্চি গাই ফাৰ্ম আছিলে আৰু হাঁহৰ ফাৰ্ম আছিলে বৰ্তমান হাঁহ আৰু জাৰ্চি গাই নাই বাৰু লেয়াৰ মুৰ্গীৰ ফাৰ্ম আছে তালৈ গৈছোঁ এয়া বৰ্তা তাতে আছে বৰ্তাক ক'লো ভিডিঅ' কৰিব পাৰিমনে বৰ্তাই কৈছে পাৰিবি কিন্তু মই একো ক'বলৈ নাই তই যি বনাও কবি চেনেলটোৰ নাম কবি মই কিন্তু ভিডিঅ'টো চাম খুবেই ভাল লাগিলে বৰ্তাক লগ পাই আচলতে এই ফাৰ্মখন যেতিয়া প্লেণ্টেশ্যনৰ কাম হৈছিলে এই কামখিনি মোৰ হাজবেণ্ড আৰু তেওঁৰ দেৱৰকেইজনে মিলি পেলাই কৰিছিলে আৰু তেতিয়াৰ পৰা তেওঁলোকৰ লগত আমাৰ এটা ভাল সম্পৰ্ক বৰ্তা যেতিয়া আজৰি নহওক তেতিয়া আমাৰ ঘৰলৈ বুলি পেলাই আহে আৰু সুধি ল'লোঁ যে ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম তাৰপিছত যিহেতু পাৰ্মিশ্যনটো লৈ ল'লোঁ তাৰপিছত গৈ আছোঁ চাই থাকক এটা বহুত ডাঙৰ এৰিয়া আৰু তাৰ ফাৰ্মখনত অকল ফাৰ্ম বুলিয়ে নহয় আচলতে যথেষ্ট সংখ্যক নানান ধৰণৰ গছ তাত দেখিবলৈ পালোঁ আৰু এইবিধ গছ দেখিছেনে দেখাত কিন্তু আখৰোটৰ নিচিনা লাগিছে এই গছজোপা এবাৰ মই ৰহা মিন কলেজ যাওঁতে দেখিছিলোঁ নামটো বাৰু নাজানিলোঁ সোধাও নহ'লে কিন্তু পুনৰবাৰ যিহেতু গছজোপা দেখিছোঁ মনত পৰি গৈছে কোনোবাই যদি জানে কমেণ্ট কৰি জনাবচোন এই গছজোপা কি গুটি লাগি আছে আৰু পকিও আছে চুলে সৰি যায় অৱশ্যে যিসমূহ পকা গুটি লাগি আছে চুলেই সৰি যায় মোৰ মিষ্টাৰে দুটামান ছিগিছে এয়া দেখিছেনে সৰি গৈছে পকা গুটি ইয়াত পাচলি খেতিও কৰা হয় নেমু গোল নেমু কমলা এইসমূহ গছো তাত মই দেখিবলৈ পাইছিলোঁ আৰু মোৰ আটাইতকৈ বেছি ভাল লাগিলে এইজোপা গছ মই জুম কৰি দিছোঁ চাওক হয় এয়া হৈছে আমলখি ইমান লুমালুমে লাগিছে পাতৰ লগত গুটি সমানে লাগিছে চাওকচোন আচলতে গছজোপাত যিসমূহ গুটি লাগি আছে আচলতে সৰু হৈ আছে ইয়াতকৈ ডাঙৰ হ'ব আৰু আমলখি কিন্তু বহুতো ঔষধি গুণ আছে খাব লাগে আমলখি চুলিটো সানিব পাৰে খাবও পাৰে মধুমেহ ৰোগীৰ কাৰণে আমলখিটো কিন্তু উত্তম হয় মই আপোনালোকক কৈছোঁৱে যে নগাঁও বাইপাছৰ পৰা প্ৰায় যিহেতু 1.5 কিলোমিটাৰ মান বাট সোমাব লাগে বৈদ্যুতিক তালৈ যোৱা নাই সেইটো কাৰণে তাত আছে জেনেৰেটৰৰ ব্যৱস্থা কৰা হৈছে আৰু এয়া হৈছে ফিচাৰী আগলৈ আৰু ফিচাৰী আছিলে আৰু এই ফিচাৰীসমূহত পালন কৰা হৈছিলে হাঁহ বৰ্তমান নাই বিক্ৰী কৰি দিয়া হৈছে যিহেতু বহুত ডাঙৰ দুখন ফাৰ্ম তাত আছে সেইটো কাৰণে সেইসমূহ এতিয়া নাই আৰু এপিনে পচাই থোৱা হৈছে বেঙেনাৰ পুলি এবাৰ বোলে বেঙেনাৰ খেতি কৰিব তাত থকা ল'ৰা এজনে ক'লে আৰু ফাইনেলি আমি সোমাই গ'লোহি আমাৰ গন্তব্যস্থান সেই ফাৰ্মখনত চাওকচোন এখন কেনেকুৱা আটক ধুনীয়া ফাৰ্ম মই অৱশ্যে দেখা নাই কোনোবাই দেখিব পাৰে বাৰু কিন্তু মই দেখা নাই মই প্ৰথমবাৰৰ কাৰণে দেখিছোঁ এয়া হৈছে দানাৰ দিয়া জেগা ইয়াত দানা দি দিয়ে আৰু কোনো বাৰে দি থাকিব নালাগে দানাটো অটোমেটিক গৈ থাকিব চৰাই খাই থাকিব পাৰিব পানীটো ৱাটাৰ ড্ৰিংকাৰ আছে
অটো ডিংকাৰ আছে, অটো ডিংকাৰত অট'মেটিক পানী আহি থাকিব, দানা আহি থাকিব, কণী পাৰি থাকিব, কণী অট'মেটিক আগলৈ গুচি যাব, পিছলৈ নহয় আগলৈ গুচি যায় কণী পৰাৰ লগে লগে। আৰু এই বক্সসমূহ যে দেখিছে, এই বক্সসমূহৰ ভিতৰতে থাকে চৰাইসমূহ। এখন ফাৰ্মতো আছিলে যথেষ্টসমূহ লেয়াৰ মুৰ্গী, কিন্তু এই মুৰ্গীসমূহ ইতিমধ্যে বিক্ৰী কৰি দিয়া হৈছে। এই ফাৰ্মখন খালী আছিলে, তথাপি যিহেতু মই দেখা নাই, মই সোমাই পেলাই ভাবিলোঁ এবাৰ চাই যাওঁ আৰু ভিডিঅ' অকণমান কৰোঁ, যাতে দৰ্শক ৰাইজৰ মাজত এৰি দিব পাৰোঁ। উন্নত মানৰ এখন ফাৰ্ম, কোনোবাই যদি কৰোঁ বুলি ভাবে লাভান্বিত হ'ব পাৰিব। আৰু লগতে আছে, মই যে কৈছিলোঁ বৈদ্যুতিক তাঁৰ সেইপিনে যোৱা নাই, এয়া হৈছে জেনেৰেটৰ। লগত আছে এইখন ফকলেং নে কি কয়, মই ইমান নাজানো বাৰু। ফাৰ্মৰ কাম কৰিবৰ কাৰণে হয়তো আনি পেলাই থৈ দিছে ইয়াত। আৰু ফাইনেলি আমি সোমাই গ'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে, চৰাইখিনি একদম লাইন লাইন হৈ আছে, কিন্তু গৰম বহুত। ফাৰ্মখনৰ ভিতৰত মই যেতিয়া সোমাই গৈছিলোঁ, সোমাই বাহিৰলৈ ওলাই আহোঁতে মোৰ গোটেই কাপোৰ ভিজি গৈছিলে। যিমানেই ফেন দি নাৰাখক কিয়, যিহেতু চৰাইসমূহ আছিলে, তাৰ পৰা এটা উত্তাপৰ সৃষ্টি হয়, বহুত গৰম, থাকিব নোৱাৰি, উৎকট গৰম বুলি ক'ব লাগিব, যিহেতু এনেও এইকেইটা দিন বহুত গৰমে দি আছে। আৰু এই চৰাইসমূহ ইয়াত ৰখা হয়, দেখিছেনে, কণী যেতিয়া পাৰা হয়, কণী পাৰাৰ লগে লগে কণীসমূহ আগলৈ গুচি আহে। ইয়াত অৱশ্যে বস্তা দি দানা দিয়া হৈছে, আগৰখনত কিন্তু অট'মেটিক দি থকা গৈছিলে, এইখনত এয়া বস্তা দেখিছেনে, এয়া দানা দিয়া হৈছে। আৰু কণীসমূহ যেতিয়া পাৰিব, এই আগলৈ গুচি আহে কণীসমূহ পাৰিলে, আৰু তেতিয়া বুটলিবলৈ সুবিধা হয়। আৰু এই খোৱা ব্যৱস্থা দেখিছেনে, সন্মুখতেই খোৱাৰ ব্যৱস্থা আছে, পানীৰ ব্যৱস্থা আছে, মানে ক'লৈকো লৰচৰ হ'ব নালাগে। আৰু দুইখন ফাৰ্ম মিলি তেওঁলোকে ডেইলি উৎপাদন কৰিছিলে 22,000 কণী। চিন্তা কৰক, 22,000 কণী, অ' মাই গড। দুখন ফাৰ্ম মিলি, সিখন ফাৰ্ম বাৰু বৰ্তমান নাই, এতিয়া এইখন ফাৰ্মেই চলি আছে। এইখন ফাৰ্মত প্ৰায় 1.5 কাৰ্টুনমান হয়তো তেওঁলোকে কণী উৎপাদন কৰোঁ বুলি পেলাই তাত থকা ল'ৰা এজনে জানিবলৈ দিলে। আগবেলা যিসমূহ কণী পৰা হৈছিলে উঠাই থোৱা হৈ গ'ল, সেইটো কাৰণে কণীবিলাক ইয়াত নাই। এইটো কণী দেখিছেনে, এয়া আগলৈ গুচি আহে কণীটো পাৰি দিয়াৰ লগে লগে। আগবেলা কণী বুটলা হৈ গ'ল, এতিয়া ঘপককৈ পাৰি দিছিলে চাগে, এইটো মই দেখিলোঁ। আৰু দুটামান পাৰিছিলে বাৰু, মই 6-7টামান ঘৰলৈ তাৰ পৰা লৈ আহিছিলোঁ। আৰু এই মুৰ্গীসমূহক খাবলৈ দিয়া হয় মাকৈৰ গুড়া। মাকৈ আৰু মাছৰ যিটো গুড়া হয়, মুৰ্গীসমূহৰ হৈছে দানা। আৰু এইসমূহ আচলতে প্ৰত্যেকটা কোম্পেনী আছে, কোম্পেনী ৱাইজত তেওঁলোকে আনে। কি দানা বৰ্তমান কি কোম্পেনীৰ দানা খুৱাই আছে মই সোধা নাই বাৰু, ল'ৰাকেইজনে মাকৈ মাছৰ তেনেকুৱা গুড়া খাই বুলি পেলাই ক'লে। যিহেতু গৰম পৰিছে, ফেনটো লাগিবই, মুৰ্গীবিলাকক সাধাৰণতে ফেন লাগে। এয়া ফেন দিয়া হৈ আছে বতাহৰ কাৰণে, কিন্তু তথাপিও ইমান উৎকট গৰম। এনেকুৱা ফাৰ্ম প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। কোনোবাই যদি এই ফাৰ্মখন কৰোঁ বুলি ভাবিছে, নিশ্চয় লাভান্বিত হ'ব পাৰিব। আৰু এই মুৰ্গীটোৰ জাতটো হৈছে লেয়াৰ, মাথো কণীৰ কাৰণেহে ব্যৱহাৰ কৰা হয়। আৰু তাৰ পৰা ওলাই দিলোঁ, আৰু এপিনে ধুনীয়া জেগা এটালৈ গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বহুত ডাঙৰ এটা এৰিয়া, আৰু তাত নিৰ্মাণ কৰা হৈছে এখন ৰিজৰ্টলৈ যোৱাৰ আগত এয়া দেখিছেনে, কমলা লাগি আছে। অকণ ভিডিঅ' কৰি থ'লোঁ, যিহেতু এই নৈসৰ্গিক পৰিৱেশবিলাক মোৰ কাৰণে খুবেই প্ৰিয়। এয়া হৈছে ফাৰ্মৰ ভিতৰৰ পৰিৱেশ। আৰু লগতে এজোপা গছ দেখিলোঁ, হয়তো ফুল গছেই হ'ব, কিন্তু ফুল গছ যদিও পাতসমূহ ইমান ধুনীয়া ডাঙৰ আৰু বহুতো ওখ হৈ গৈছে।
ফুলজোপাৰ নাম কি মই কিন্তু নাজানো যদি কোনোবা ব্যক্তিয়ে জানে কমেণ্ট বক্সত জনাবচোন এই ফুলজোপাৰ নামটো কি আৰু ফাইনেলি আমি আহি পাই গ'লো ৰিজৰ্ট আৰু এয়া ৰিজৰ্টসমূহ নিৰ্মাণ কৰা হৈ আছে বাৰু নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে আৰু ভিতৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ আৰু অকণমান আগলৈ গ'লে এটা ডাঙৰ ফিচাৰী পাব আৰু সেই ফিচাৰীসমূহতেই সৰু সৰুকৈ তম্বুৰ দৰে ঘৰ সদৃশ বনাই দিয়া হৈছে পকাৰে বনাই দিয়া হৈছে ওপৰত কিন্তু খেৰ এইসমূহ ঘৰ আৰু এয়া এক্সট্ৰা ঘৰ নিৰ্মাণ কৰি দিয়া হৈছে আৰু সিপেনে আছে ৰিজৰ্ট ফিচাৰীৰ ওপৰতে নিৰ্মাণ কৰা হৈছে মই ভিতৰলৈ গৈ আপোনালোকক অকণমান দেখাই দিছোঁ বাহিৰত বহুত ধুনীয়া পুখুৰীৰ যিহেতু পাৰত হয় পথাৰৰ মাজত হয় ধুনীয়া বতাহ থাকিবলৈ বহুত সুন্দৰ এয়া দেখিছেনে ফিচাৰীৰ ওপৰতে নিৰ্মাণ কৰা হৈছে আগলৈকে আছে ঘৰসমূহ কিন্তু ওপৰত খেৰ দিয়া হৈছে আজিকালি খেৰৰ ঘৰ দেখিবলৈ খুব কমেই পোৱা যায় আৰু তলত মাছ আছে ইমান ভালকৈ বাৰু ধৰিব নোৱাৰে ওপৰৰ পৰা মাছবিলাক কিন্তু ধুনীয়াকৈ দেখা পাই থাকে আৰু সেয়া হৈছে ৰিজৰ্ট বনাই আছে সেইটো চাইডে আৰু এইটো চাইডলৈও আগলৈ বনাই আছে আৰু বৰ্তা ইয়াতে বহি আছে যিহেতু ধুনীয়া বতাহ ওপৰত ফেন আছে বাৰু তথাপিও প্ৰাকৃতিক পৰিৱেশত বহি আচলতে খোৱাৰ অনুভৱটোৱে সুকীয়া যেতিয়া নিৰ্মাণ হ'ব সকলো আহিব যিহেতু বাইপাছতে আছে খুব সহজে উলিয়াব পাৰিব দূৰণিবতীয়া যিসমূহ ৰাইজ আছে যিহেতু আমাৰ নগাঁওখন মাজতে আছে মধ্যতে আছে মধ্য অসমতে আছে সকলোৰ কাৰণে আহিবলৈ সুবিধা হ'ব আৰু ইপিনে যিহেতু পুটিন কাটা আছিলে ইমানে ৰ'দ সেইটো কাৰণে ভিতৰৰ পৰিৱেশটো দেখিছেনে একো নেদেখা হৈ গৈছে ৰ'দৰ কাৰণে আৰু শেষত এওঁৰ লগত অকণমান আগলৈকে গ'লোঁ বোলো কোনখিনিলৈকে ফাৰ্মখন আছে চালোঁ খুবেই ভাল লাগিলে ইমান উন্নত মানৰ এনেকুৱা এখন ফাৰ্ম কৰিছে আপোনালোকেও যদি এনেধৰণৰ ফাৰ্ম কৰি স্বাৱলম্বী হ'ব খোজে তেনেহ'লে নিশ্চয়কৈ কৰিব পাৰিব বহুত লাভালাভ আছে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব আৰু ৰিজৰ্টখন যেতিয়া সম্পূৰ্ণ হ'ব সকলোৱে আহিব দেই আমি তাতে এদিন এসাঁজ খাম খুবেই ভাল লাগিব সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশত আপোনালোকেও আহিব আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ